দিল্লীত যিখিনি মন্ত্ৰী আজি কেবিনেট মন্ত্ৰী হৈছে প্ৰায়বিলাকৰ সমষ্টিতে মই কেম্পেইন কৰিব গৈছিলোঁ। এটা মোবাইলতো যদি কৈ দিওঁ যে মোৰ ঘৰলৈকে আহি যা মই তোৰ ঘৰত গৈ আছোঁ, একেবাৰে মখিন হৈ গ'ল। নমস্কাৰ। ফোনত মোৰ ঘৰলৈ আহি যা বুলি ক'লে আহি যাব সকলো কেন্দ্ৰীয় মন্ত্ৰী। বিচাৰিলে সমাধান হ'ব অসমৰ সকলো সমস্যা। কাৰণ নতুনকৈ কেন্দ্ৰীয় মন্ত্ৰী হোৱা সকলো কেবিনেট মন্ত্ৰীৰ লগতে ভাল সম্পৰ্ক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেবিনেট মন্ত্ৰী হোৱা প্ৰায় সকলৰ সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল হিমন্ত বিশ্ব শৰ্মা। গতিকে কেবিনেট মন্ত্ৰীসকলৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক মসৃণ। ফোনত ঘৰলৈ মাতি দিলে আহি যাব সকলো কেন্দ্ৰীয় মন্ত্ৰী। দিল্লীত যিখিনি মন্ত্ৰী আজি কেবিনেট মন্ত্ৰী হৈছে প্ৰায়বিলাকৰ সমষ্টিতে মই কেম্পেইন কৰিব গৈছিলোঁ। তেনেকৈ আজি ধৰ্মেন্দ্ৰ প্ৰধান মন্ত্ৰী হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ সমষ্টিত মই কেম্পেইন কৰিছোঁ। শিৱৰাজ চৌহান আজি মন্ত্ৰী হৈছে বিদিশা। মধ্যপ্ৰদেশত অৰুণোদয় আঁচনি লৈ যোৱাৰ পৰা আৰম্ভ কৰি এই গোটেই প্ৰক্ৰিয়াটোৰ লগত মই বহুত দিনৰ পৰা জড়িত হৈ আছোঁ। জুৱেল ওৰাম মন্ত্ৰী হৈছে, জুৱেল ওৰামৰ সমষ্টিটো এইবাৰ মই কেম্পেইন কৰিছোঁ। অন্নপূৰ্ণা দেৱী কেবিনেট মন্ত্ৰী হৈছে, অন্নপূৰ্ণা দেৱীৰ সমষ্টিটো মই কেম্পেইন কৰিছোঁ। গতিকে এইবাৰ যিমানবিলাক কেবিনেটত মন্ত্ৰী হৈছে, যদি বিগ ফ'ৰ বাদ দিওঁ, নাড্ডা চাহাব, অমিত শ্বাহ, প্ৰধানমন্ত্ৰী জয়শংকৰ, নিৰ্মলা সীতাৰমণ, এইখিনিক যদি মই বাদ দিওঁ, বাকী প্ৰায়বিলাকৰ সমষ্টিতে যোৱা দুমাহত মই কেম্পেইন কৰিছোঁ, নহ'লে তেওঁলোকৰ ৰাজ্যৰ বিধানসভা সমষ্টিত তেওঁলোকৰ লগত কেম্পেইন কৰিছোঁ। গতিকে মোৰ লগত সম্পৰ্কটো এতিয়া ঘৰুৱা। আৰু আগতে অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই এপইণ্টমেণ্ট ল'ব লাগে, কিবা ল'ব লাগে, বহুত প্ৰক্ৰিয়া আছিলে। এতিয়া মোবাইলতো যদি কৈ দিওঁ যে মোৰ ঘৰলৈকে আহি যা মই তোৰ ঘৰত গৈ আছোঁ, একেবাৰে মখিন হৈ গ'ল। ধৰক যোৱা চৌথা দিনাখনে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ফোন কৰিলোঁ যে আপোনাক এবাৰ মই লগ কৰিব খোজোঁ, বোলে নহয় ময়ে আপোনাৰ ঘৰত আহি আছোঁ। বা কেতিয়াবা কোনোবা এজন এতিয়া যিটো চেণ্ট্ৰেলৰ মন্ত্ৰী, যাকে মই ফোন কৰোঁ, হয় মই তেওঁৰ ঘৰত উইদাউট এপইণ্টমেণ্ট যাব পাৰোঁ বা তেওঁ মোৰ ঘৰত উইদাউট এপইণ্টমেণ্ট আহিব পাৰে। মই ভাবোঁ যে বহুদিনৰ মূৰত অসমৰ, মই বেলেগৰ লগত কাকো তুলনা নকৰোঁ, এটলিষ্ট 1-to-1 গোটেইকেইজন মন্ত্ৰীৰ লগতে মোৰ সম্পৰ্ক। কিন্তু মোৰ সম্পৰ্ক হয়তো লাভ নাই। মোৰ যিখিনি সম্পৰ্ক, এইখিনি ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, সেইটোৱে প্ৰচেষ্টা থাকিব। সেইকাৰণে কেতিয়াবা অসমৰ বাহিৰত গৈ প্ৰচাৰ টচাৰ চলালে লাভ হয় যে 1-to-1 ৰিলেশ্যনশ্বিপ হৈ যায়। আৰু ৰাজ্যিক মন্ত্ৰী প্ৰায়বিলাকৰ সমষ্টিতে মই গৈছোঁ। এইবাৰ কেন্দ্ৰত যিমান ৰাজ্যিক মন্ত্ৰী হৈছে, পশ্চিমবংগলৰ প্ৰায় 2জন মন্ত্ৰী হৈছে, 2জন মন্ত্ৰীৰ সমষ্টিতে মই গৈ কেম্পেইন কৰিছোঁ। গতিকে মই ভাবোঁ যে এইবাৰ অসমৰ কাৰণে বহুতখিনি ভাল পৰিৱেশ আমি পাম। নহয়, মই ভাবোঁ যে মোদী কেবিনেটৰ পৰা আৰু বহুত উপহাৰ পাব আমি বাকী আছে। এতিয়া এই ধৰক মই এটা উদাহৰণ দিলোঁ, জুলাই মাহত ইউনেস্কোৰ মিটিং হ'ব দিল্লীত। আমাৰ কালচাৰেল মন্ত্ৰীজনেই এইবাৰ ইউনেস্কোৰ সভাপতি, তাতে চৰাইদেউ মৈদাম আহিব। গতিকে আমাৰে কালচাৰেল মিনিষ্টাৰ, আমাৰে ইউনেস্কোৰ সভাপতি, তাতেই প্ৰস্তাৱটো আহিব। আগত কষ্ট কৰিব লাগিলেহেঁতেন, বোলে জেনেভাত মিটিং হৈছে, জেনেভাৰ প্ৰেছিডেণ্টজনকতো আমি চিনি নাপাওঁ, বোলে আমেৰিকাত মিটিং হৈছে, আমেৰিকাৰ কালচাৰেল মন্ত্ৰীজনকতো মই চিনি নাপাওঁ। গতিকে এইবাৰ অসমৰ ৰাইজে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা আমাৰ লং পেণ্ডিং ইছ্যুজবিলাক আমি লাহে লাহে সমাধান কৰিব পাৰিম বুলি মই বিশ্বাস। মোদী মন্ত্ৰীসভাই শপত গ্ৰহণৰ পাছতেই এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু তাৰ পাছৰ দৃশ্য এয়া। দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীৰ বাসভৱনে ঘূৰি ফুৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বাজেটত অসমক বৃহৎ আলুগুটি দিয়াৰ পাছত সহায় ভিক্ষা বিচাৰি মুখ্যমন্ত্ৰীয়ে লগ কৰি ফুৰিছে কেন্দ্ৰীয় মন্ত্ৰীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই উল্লেখ কৰিছে যে অসমৰ স্বাৰ্থজনিত এলানি বিষয় আলোচনা তথা ফলপ্ৰসূ সমাধানৰ অৰ্থে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মাননীয় মন্ত্ৰীক সাক্ষাতৰ বাবে যোৱা 3 দিন ধৰি দিল্লীত আছোহি। কেন্দ্ৰীয় বাজেটে 58,900 কোটি টকা বিহাৰক আৰু 15,000 কোটি টকা অন্ধ্ৰপ্ৰদেশক আবণ্টন দিয়াৰ পাছত ব্যাপক সমালোচনাৰ সন্মুখীন হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰথমে উপস্থিত হ'লগৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কাষত। লগত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ দিলীপ শইকীয়া আৰু কামাখ্যা প্ৰসাদ তাছা। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক লগ কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই লগ ধৰা দেখা গৈছে কেন্দ্ৰীয় মন্ত্ৰী মনোহৰলাল খট্টৰক।
ৰাজ্যৰ সকলো অঞ্চলতে বিদ্যুতৰ উপলব্ধতা সুনিশ্চিত কৰা তথা গ্ৰাহক বিতৰক আৰু উৎপাদকসকল উপকৃত হোৱাকৈ শক্তিখণ্ডত বিভিন্ন সংস্কাৰ প্ৰৱৰ্তনৰ বাবে এক ৰূপৰেখা প্ৰস্তুত কৰি কাৰ্যকৰী কৰা পৰিৱেশ অনুকূল পদ্ধতিৰে নগৰাঞ্চলত আৰ্দ্ৰভূমিৰ উন্নয়ন আৰু ৰক্ষণাবেক্ষণ আদিকে ধৰি কেইবাটাও বিষয়ত মনোহৰলাল খট্টৰৰ সৈতে এক গঠনমূলক আলোচনা কৰাৰ কথা উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই তাৰ পাছত মুখ্যমন্ত্ৰীক দেখা গৈছে কেন্দ্ৰীয় মন্ত্ৰী ভূপিন্দৰ যাদৱৰ সৈতে ৰাজ্যত পৰিৱেশৰ ভাৰসাম্য ৰক্ষা আৰু বনাঞ্চল বৃদ্ধিৰ দিশত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰোৱা আৰু তেওঁৰ ফালৰ পৰা যাৱতীয় সহযোগিতাৰ আশ্বাস লাভ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই তাৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাক দেখা গৈছে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি সবলীকৰণ আৰু ৰাজ্যৰ কাৰিকৰী শিক্ষাৰ পৰিৱেশ সম্প্ৰসাৰণ আদি বিষয়ত এক ইতিবাচক আলোচনা হোৱাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পাছত মুখ্যমন্ত্ৰীক দেখা গৈছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে অসমত চলি থকা কেইবাটাও আন্তঃগাঁথনি কামৰ স্থিতিৰ বিষয়ে বিতং আলোচনাৰ বাবে মন্ত্ৰীগৰাকীক সাক্ষাতৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই তাৰ পাছত মুখ্যমন্ত্ৰীক দেখা গৈছে এয়া কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে অসমৰ ৰেল সংযোগ উন্নত কৰাৰ লগতে ৰাজ্যত ৰেল উৎপাদনকাৰী গোট স্থাপনৰ সম্ভাৱনীয়তা অন্বেষণ কৰাৰ বাবে এক ব্যাপক আলোচনা কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে যোৱা 3 দিন ধৰি অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীত সহায় ভিক্ষা খুজি সাক্ষাৎ কৰিছে একাধিক কেন্দ্ৰীয় মন্ত্ৰীক কিন্তু একেজন মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে ফোনত মোৰ ঘৰলৈ আহি যা বুলি ক'লে আহি যাব কেন্দ্ৰীয় মন্ত্ৰী যি লাগে বুলি কওঁ তাকে দিব কেন্দ্ৰই কিন্তু কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে ইমানো মধুৰ সম্পৰ্ক থকাৰ পাছতো দিল্লীৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল আশ্বাস লৈ উভতি অহাৰ বিপৰীতে দাবী কৰি বিহাৰে লৈ গ'ল 58,000 কোটি আৰু অন্ধ্ৰই 15,000 কোটি টকা